আজি আহিলোঁ বৰশী বাবলৈ জাষ্ট বহুদিন তেনেকৈ ভিডিঅ' দিয়া হোৱা নাছিলে তো বৰশী পেলাইছোঁ দেখিছে দুটাল বৰশী এইপিনে কৰ্ণ আছে মোৰ লগত আৰু বৰা আছে আছিনো সিও বৰশী পেলাইছে সিহঁতি তিনিটা চাওঁ কি হয় বৰশী বাবলৈ আহিছোঁ বেলেগ কথা নাভাবিব আপোনালোকে কিবা খেল চেলৰ কথা ভবা নাই জাষ্ট এনেই ভিডিঅ' এটা বহুত দিন দিয়া নাই কাৰণে ভিডিঅ' এটা দিবলৈ আজি বৰশী বাবলৈ আহিছোঁ জাষ্ট পেলাইছোঁহে যদি মাছ লাগে দেখাম আপোনালোকক পুখুৰীটো দেখিছেনে কিমান ধুনীয়া কিমান ডাঙৰ আহল বহল কিন্তু খেল এখন পাতিলে যথেষ্ট মানুহ হ'ব আৰু ভাল হ'ব খেলি ভাল পাব খেলখন কিন্তু মই এতিয়া ভবা নাই খেলৰ কথা পিছত আহিব আগে মাছ ধৰোঁ আজি দিনটো ফূৰ্তি কৰোঁ আৰু আপোনালোকে চাব ঠিক আছে মাছ যদি লাগে দেখাম মাছবোৰ দেখিছেনে কি ধুনীয়াকৈ ওলাই আছে চক লাগিছে সেইটো দেখিছে কিমান ধুনীয়াকৈ ওলাই আছে মাছবিলাক বৰা এটা লগালে কি লগালে নাজানো মাছ এটা খেলি আছে বৰশী দিছেনে তাৰ টানি ঘূৰি ফুৰিছে চাব আহি আনিলে গম পাম আৰু দেখিছেনে কেনে টানিছে তাৰ ৰছী মেটেকাত ফচাই দিলে হেৰি দিছে নাই অঁ আনা না ঠিক আছে গাছ কাপ কি দি দিম এই বেগ এটা আছে তাত নেটখন আছে তাত এটা নামি যা ধৰি দিবলৈ মাছটো ভালকৈ হাতেৰে ধৰি লচোন এৰাই যাব তুমি হাতেৰে ধৰা না হেঁচা মাৰি ধৰি লোৱা টানি লৈ গ'ল দেখাবা দেই এইটো চক ধুনীয়া এইটো চক কি ধুনীয়া মাছ এটা লাগিলে দেখাব পাৰিলোঁ আপোনালোকক মাছ খেলি আছে কিন্তু আৰু বৰশী পেলোৱা হৈছে বাৰু এয়া বৰশীটো ছিঙি টানি লৈ গুচিয়ে গ'ল পাঠদা আহি পালে পাঠদা বৰশী টানি ছিঙি লৈ গুচি গ'ল ৰূপচন্দাই আকৌ নতুন কাঁইট লগাইছে এওঁ বৰশীটো জাষ্ট পেলাইছিলেহে পাঠদাই পাৰ নেপালেগৈ মানে তলত নেপালেগৈ টানি লৈ গুচি গ'ল সেই গ্ৰাছ কাপ চক কিমান ডাঙৰ গ্ৰাছ কাপ লাহে লাহে টানি টানি আহি থাকক সেইটো ওপৰতে পাই গৈ ধৰি দিলে সেইপিনে টানক চাইডলৈ টানক এইটো চক কি ধুনীয়া ধৰ এইপিনে ধৰ দাঙি আনিলে ছিঙি যাব দুটা লাগি আছে বাৰু তলত নামি যা সেইটো আছে এই কিনাৰতে নামি দে দুডাল কাঁইট লাগি আছে টেনশ্যন নাই বাৰু অঁ বাছ সেই কাঁইটো তেনেকৈ তেনেকৈ দাঙি দে এইটো প্ৰায় 2.5 কেজি ওপৰতে হ'ব চাওকচোন মাছটো চক কিমান ধুনীয়া মাছ বৰশী পেলাব চান্সেই নাপালে বৰশী হয়তো পাৰদা পানী পাইছিলে কেনে টোপকেইটা বৰশীত গৈ আছে ন পুঙাই চুঙাই এইটো চক আকৌ এবাৰ ধৰিলে আমাৰ বৰাই মই ভিডিঅ' আৰম্ভ কৰোঁ মানে মাছ আহি ওচৰ পাই যায় সেইটো গ্ৰাছ কাপেই হয় বৰা আজি দিন ভাল আনকি পাৰ্থদাৰো দিন ভাল দুটাত এটাই ছিঙি পঠিয়ালে এটাই ধৰিলে মোৰ যে কি হৈছে নাজানো ভাল কোফা লাগিলে আৰু দেই এই পুখুৰীটো মাছ এটা খুৱাব পৰা নাই ধুনীয়া গ্ৰাছ কাপ দিছেনে এইটোও 2 কেজি 2.5 কেজিমান হ'ব মজা দুইটা লাগি গ'ল মাছটো জিলিকি গৈছে দেখিছেনে কি ধুনীয়াকৈ আহিছে চাওকচোন মাছটো দেখাইছোঁ কি ধুনীয়া পুখুৰী চক
মাছটো দেখিছেনে কি ধুনীয়া একদম। এইকেইটা চক দুটা অলৰেডি সোমাই আছে, লেতেৰা হৈ গ'ল ওপৰপা চক। চাইজবিলাক চক বেলেগ কথা কোনো চাইজকেইটা চক কিমান ডাঙৰ ডাঙৰ, চব ছেইম চাইজ। তিনিটা অলৰেডি হ'ল, ধৰা হ'ল। মোৰহে কি লাগিলে নাজানো, ভয়ংকৰ কোফা। মই মস্ত কোফা এটা হৈ গ'লোঁ। মাছ এটা এতিয়ালৈকে হুক কৰিব পৰা নাই। লোকে দুটা মাছ ধৰিলে, মই এনেই কাম নাই। সেইজন আহিলে বৰশীডাল মোৰ পৰা ল'লে, পেলালে। ব্ৰেডেড লাইন উইথ ছিঙি লৈ গুচি গ'ল ৰূপচন্দাই। নেক্সট আকৌ পেলাইছিলে, তলত গৈ নাপালে, টানি লৈ গ'লেই ধৰিলে। ইটো ধৰি আছে, দুটা ধৰিলে অলৰেডি। মই পেলাইহে আছোঁ অকল, আৰু কাম হোৱা নাই। জানো এইটো চেচ। আকৌ এটা লগালে, এতিয়া কি মাছ নাজানো, বৰাই পকাই আছে। ৰছী সেই মানে ৰিলটো ঘূৰিছে, গৈ আছে, পকাই আছে খালি সি। দেখিছে নাই, সেইটোও গ্ৰাছ কাপ, সৰু গ্ৰাছ কাপ আহিলে। লৈ আনা, সোনকালে লৈ আনা, ৰিলিজ কৰি দিব লাগিব এইটো। এইটো ধুনীয়াকৈ হাতে আলফুলকৈ ধৰি তাতে ৰিলিজ কৰি দিয়া। এইটো সৰু চাইজ, এই আধা কেজিমান হ'ব। আধা কেজি নহয়, তাতকৈ অকণ বেছিয়ে হ'ব। দুখ পাব নালাগে, লাহেকৈ খুলি দিয়া। ইটো পিঠিটো খুলি লোৱা আগে, পিঠিটো খুলি লোৱা আগে। সেইটো এৰি দিয়া হ'ল, গ'ল, সিও গ'লগৈ। আজি বৰা দিন ভাল, বৰা আজি দিন ভাল। ধেমাজিত কিবা এটা হ'বগৈ যেন পাইছোঁ আৰু। তেনেকৈ পৰিলেই হ'ল আৰু। দিলীপে এটা ধৰিলে দেই। ডাঙৰ নহয়, সৰু। কি মাছ নাজানিছোঁ, ৰৌ এইয়া পল ৰ'দতে ধৰিছে। ৰৌ মাছ। অঁ, ই জপতিয়াই দিলে কেলা, চেচ। নাই যাব এতিয়া। জপতিয়াই দিলে। হা, লৈ আহা। গ্ৰাছ কাপ হয়, এই গ্ৰাছ কাপ হয়। টানি ৰছীডাল টানি লৈ গৈছে, মানুহটো যে যাব নালাগে, ৰছীডাল টানি লৈ আহা। মই হেৰিডাল হেণ্ডেলডাল দিয়া, সেইডাল মোক দি দিয়া। অঁ, চাবা পিছফালে লাগি যাব। চাওঁ চাওঁ চাওঁ, বহুত দেৰি মোৰ চেষ্টা, মই এই মাছটো ধৰিলে দেই দিলীপে। উফাটো ভাঙিছে। ধুনীয়া ধুনীয়া ৰৌ, প্ৰায় 3 পোৱা ওজনৰ হ'বনে? এইটো চাওঁ, এই বঢ়িয়া। ৰহু পাকৰিলোঁ দেই। যেনে তেনে ৰহু এটা লগালোঁ। ঠিক আছে। পুখুৰীটোত বৰ্তমান ধুনীয়া মাছে খেলি আছে। এতিয়া মাছ ধৰা হ'ল, মই দেখাইছোঁ আপোনালোকক। 3জনী গ্ৰাছ কাপ ইয়াত সোমাই আছে, দেখিছেনে? এইটোত সোমাই আছে। এইটোত 3টা গ্ৰাছ কাপ, এটা ৰৌ। আৰু পাৰ্থদা আহিয়ে এটা এৰুৱালে, বৰশীডাল পাতিছিলে, ছিঙি লৈ গুচি গ'ল। 2টা কাইট ব্ৰেডেড লাইনত বন্ধা আছিলে, তাকো পপ আপ বনা মানে হুকটো, সেইটো হুক টানি লৈ ছিঙি লৈ গুচি গ'ল। এতিয়া মাছবোৰ অলপ খেলিছে, বা যি কি নহওক 4টা মাছ ধৰা হ'ল। আৰু বেয়া লগা নাই, বৰশী বাই ভালেই লাগিছে। এতিয়া ট্ৰাই এটা কৰি আছোঁ, কিবা খাই বা ওচৰতে মানে বৰ ধুনীয়া মাছ ঘূৰি ফুৰিছে, বুৰবুৰাই আছে। আৰু বেছি দেৰি নাপাওঁ, অলপ দেৰি বাম, তাৰপিছত ভিডিঅ'টো শেষ কৰি মই যামগৈ। আজি জাষ্ট এনেই আহিলোঁ ফূৰ্তি কৰিবলৈ। পৰা এনেই বৰশী বাই কেনেকুৱা লাগিলে? বৰশী বাই ভাল লাগিলে, যথেষ্ট মাছো পালোঁ। মাছো ঢেৰ আছে, ঢেৰ ওলালেও, মুখৰ আগত দেখিছোঁ মাছ, কিন্তু বায়ো ভাল লাগিলে। মাছ ধৰিলেও কেইবাজনীও। তাকে মাজে মাজে আহি বাব লাগিব বৰশী। আৰু সুধি লৈছোঁ বাৰু, এনেকৈ চবৰ কাৰণে নাই দিয়া। ইয়াত এটা গোটেই মানে পুখুৰীটো চোৱা চিতা কৰিছে, তাত মানে কৰ্ণো আছে। সেই কৰ্ণে আজি মাতিলে, বৰশীত আহিয়ে বোৱালে। আৰু মাজে মাজে আহিব পাৰিম, সেইবুলি আপোনালোকে মোক নুসুধিব ক'ত আছে কি কথা।
কিয়নো ইয়াত মানে বেলেগ মানুহক বৰশী বাব নিদিয়ে, কিয়নো এই গোটৰ আণ্ডাৰত আছে। জাষ্ট মাছ ধৰিলোঁ যেনেকৈ তেওঁলোকক দি থৈও যাব লাগিব, আমি গোটেইকেইটা নিব নোৱাৰোঁ, তেওঁলোকক দি থৈ যাব লাগিব, আমিও 2-এটা লৈ যাম। তো সেয়ে বেলেগে ইয়াত বাব নাপায় তাৰমানে, এইটো গোটৰ আণ্ডাৰত আছে কাৰণে 10জনমান মানুহে, ওচৰৰ মানুহে পুখুৰীটো মাছ জীয়াই থৈছে। তো আজি ময়ে 2দিনমানৰ পৰা কৈ আছিলোঁ বৰশী বাবলৈ জেগা পোৱা নাই, কৰণে মাতিলে আহক, তাৰ এই পুখুৰী এটাত সিও আছে এইটো পুখুৰীত। তো আহিলোঁ, এই বৰশী বাইছোঁ আৰু চাওঁ কিমান দেৰি বাব পাৰোঁ, দেখাই আছোঁ, শেষ কৰিম আৰু। ঠিক আছে, ভিডিঅ'টো চাই থাকিব, যদি ভাল লাগে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া এনেকুৱা ভিডিঅ' মই দি থাকিব পাৰোঁ। ঠিক আছে, কেনেকৈ খেলিছে সৰুৰ ভিতৰত সেই ৰৌটোৱে পালোঁ, তাকো আধা কেজিতকৈ বেছিহে হ'ব চাগে অলপ। ঠিক আছে, আহিবলৈ ওচৰলৈ, তালৈ দলিয়াই দিয়া আৰু ৰৌ পোৱালি এটা এই ওচৰত সেই বুৰবুৰাই আছে, চব ৰৌ হয়। ওচৰত যে বুৰবুৰাই আছিলে নাই, গোটেইখিনি ৰৌ হয়। এইটো এৰি দে, কৰণে এটা লগালে বহুত দেৰি মূৰত, এইটো আহি আছে কি মাছ নাজানো, লৈ এইফালে কিনাৰলৈ আন, নহ'লে মোৰ ৰছীডাল লৈ যাব, টানি আন ৰৌ পোৱালি। পেৰাই গ'ল। ছাৰ আন্ধাৰ হ'বলৈ হ'ল, গুচি যাওঁ আৰু এতিয়া, বেছি ধৰিব নোৱাৰিলোঁ, 2-3জনীমান এৰুৱা হ'ল। এতিয়া এই মাছটো দেখুওৱা হৈছে, উঠাই আনিব এতিয়া। দেখিছে কেনেকৈ উৎপাত কৰিছে। ইয়াত গ্ৰাছ কাপ 3জনী আছে, ৰৌ এটা আছে। চাইজবোৰ চাওকচোন, এনেই এনেকৈ চাইজবোৰ চাওক, ওপৰৰ পৰা খুলি দিবি নি মাছ চাওক, এতিয়াও কেনেকৈ খেলিছে, ঘুম ঘাম মাৰি আছে। আন্ধাৰ হৈছে কিন্তু আপোনালোকে চাওক, চাইজ চাওক, বুজিছে, মই জুম কৰিলোঁ এতিয়া চাওক, একদম গ্ৰাছ কাপ দেখিছে নাই, গ্ৰাছ কাপ। বাৰু যি কি নহওক, সেয়া আছিলে ভিডিঅ', যিমান পাৰোঁ চেষ্টা কৰিলোঁ। 2-3জনীমান এৰা হ'ল, সৰু আছিলে, দেখিব ভিডিঅ'ত। তো এয়া আছিলে আজি ভিডিঅ'। বালোঁ বহুত দিনৰ মূৰত আহিলোঁ পুখুৰীত মাছো ধৰিলোঁ, ভালো লাগিলে, দিনটো ফূৰ্তি কৰিলোঁ। তো চাওঁ আকৌ কেতিয়া আহিব পাৰোঁ ঠিক নাই, আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, ভাল পাব। তো আজিলৈ ৰাখিছোঁ, যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব পাৰিলে ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই এনেকুৱা ভিডিঅ' দিবলৈ ভাল পাওঁ। আৰু আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইবৰ কাৰণে ভিডিঅ'টো বনাই থাকোঁ আচলতে। তো আজিলৈ ৰাখিছোঁ, ধন্যবাদ, জয় অসম।